বেলতলাত নিশাৰ ভাগত ডকাইতি কাণ্ডৰ দৰে ঘটনা সংঘটিত হৈছে। এইখন যে মোৰ পিছফালে থকা এইখন দুৱাৰখনৰ আচলতে ইয়াক শিলিপৰ ভাঙি পেলাই নিশাৰ ভাগত এই ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিলে এজন চোৰ। আচলতে নিশাৰ ভাগত এই মহিলাসকল তেওঁলোক সকলো শুই আছিল আৰু শুই থকা অৱস্থাত তেওঁলোকে নিজ চকুৰে প্ৰত্যক্ষ কৰিছিলে কেনেধৰণে ঘৰৰ সামগ্ৰীসমূহ লুটি লৈ গৈছিলে। আৰু প্ৰথমবাৰ দেখুৱাইছোঁ এনেধৰণে আচলতে এয়া যে সোণৰ যিসমূহ আচবাব থাকে অলংকাৰ থোৱা যিসমূহ আচবাব থাকে এই আচবাবসমূহ বাহিৰত পেলাই থৈ গৈছিলে আৰু ঘৰটোৰ প্ৰায়সমূহ বস্তু বিশৃংখলভাৱে আছিলে। আৰু যেতিয়া নিশাৰ ভাগত এই ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰিছিলে তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছিলে যে প্ৰতিটো কোঠা আচলতে তেওঁলোকে এই ঘৰটোৰ ভিতৰত সোমাইছিলে। এতিয়া বৰ্তমান ইয়াতে আৰক্ষী আহিছিলে, আৰক্ষী আহি গোটেই ঘটনাটো তদন্ত কৰিছিলে। মোৰ সতীৰ্থই দেখুৱাইছে এনেদৰে আচলতে গডৰেজৰ যি দুৱাৰ আচলতে খুলি পেলাই ইয়াতে থকা যিসমূহ মূল্যৱান সামগ্ৰী আছিলে এই মূল্যৱান সামগ্ৰীসমূহ লৈ গৈছে। আৰু লগতে এয়া যে আলমিৰাত থকা যিসমূহ আচলতে আচবাব আছিলে এই আচবাবৰ ভিতৰত থকা যিসমূহ মূল্যৱান সামগ্ৰী লেপটপকে আদি কৰি ঘৰত থকা যিহেতু দুগৰাকী ছোৱালী তেওঁলোকৰ যিসমূহ বিয়া দিবৰ বাবে যিসমূহ সোণৰ অলংকাৰ তেওঁলোকে ৰাখিছিলে সেইসমূহ সোণৰ অলংকাৰ লৈ গৈছে। এয়া হৈছে গীতিমা ঠাকুৰীয়াৰ বাসগৃহ হাউচ নম্বৰ অৰ্থাৎ গৃহ নং এইটো 28ৰ ভিতৰত আমি পৰিৱেশ দেখুৱাইছোঁ। আৰু এনেধৰণে নিশাৰ ভাগত আচলতে এই বিচনাত শুই থকা অৱস্থাত গোটেই সামগ্ৰী লুটি লৈ গৈছিলে। আমি পোনে ইয়াতে যিহেতু তেওঁ নিজে প্ৰত্যক্ষদৰ্শী আছিলে নিশাৰ ভাগত আচলতে গোটেই ঘটনাটো তেওঁ যিজন চোৰ অৰ্থাৎ ডকাইত বুলি ক'লেও ভুল নহ'ব তেওঁক নিজ কাষৰ পৰা তেওঁ মুখত ক'লা কাপোৰ বান্ধি আহি থকা অৱস্থাত দেখিছিলে। তেওঁলোকে চিচিটিভিত ওচৰৰে থকা যি চিচিটিভিত তেওঁলোকে প্ৰত্যক্ষ কৰিছিলে কেনেদৰে আচলতে ওচৰৰে যি বাউণ্ডেৰীজখন ৱাল পাৰ হৈ আহিছিলে। বাইদেউ কি ক'ব, যিহেতু আপুনি নিশাৰ ভাগত নিজে শুই থকা অৱস্থাত নিজে প্ৰত্যক্ষ কৰিছিলে এজন লোক আপোনাৰ বিচনাৰ কাষত ঘূৰি আছিলে মুখত কাপোৰ বান্ধি, কি হৈছিলে গোটেই ঘটনাটো? মানে মই 4:30 বজাত যেতিয়া সাৰ পালোঁ তেতিয়া মই মানে যেতিয়া গডৰেজৰ দৰ্জাখন দেখা পালোঁ দেখা পোৱাৰ লগে মোৰ ভয় লাগি গ'ল কোনে খুলিলে। তাৰপিছত মই যেতিয়া মই ইফালে ঘূৰিলোঁ তেতিয়া মানে এজন মানে কি পোহৰ এটা পালোঁ টৰ্চৰ পোহৰটো গডৰেজত ৰিফ্লেক্ট কৰি আছে, দূৰৰ পৰা দিছিলে। তাৰপিছত তেতিয়া মই এনেকৈ ঘূৰিলোঁ তেতিয়া ক'লা কাপোৰ পিন্ধা এজন মানুহ এনেকৈ চাই আছিলে। তেতিয়া মানে মই এটা বিকট চিঞৰ দিলোঁ, দিওঁতে তেওঁ চুৰ হয় ডকাইত হৈ পলাই গ'ল। তেতিয়া মই উঠি আহিলোঁ, তেতিয়া মা আৰু বা ইয়াতে শুই আছিলে। তাৰপিছত মই যেতিয়া আহি দেখা পালোঁ গডৰেজটো খোলা তেতিয়াতো মা আৰু বায়ে কৈছে কি হ'ল, মই কৈছোঁ মা চব চেচ হৈ গ'ল আৰু মানে। তেতিয়া বা আৰু মাৰ ওচৰৰ পৰা চোৰজনে মোবাইলটো লৈ যায় বেলেগ বাউণ্ডাৰীত পেলাই থৈ গৈছে আৰু লেপটপটো ইয়াতে আছিলে, লেপটপটো লৈ যায় বাহিৰত পেলাই থৈছে। বিয়াৰ বাবে ৰাখি থৈছিলে আপোনালোকে সোণৰ অলংকাৰ সেইসমূহ দুজনী ছোৱালী যিহেতু অলংকাৰ আৰু টকা পইচা 10-12 হাজাৰ মান যিখিনি থাকিব লাগে সেইখিনি ৰেগুলাৰ ইউজেছখিনি আছিলে আৰু সেইখিনি এতিয়া নাই। অলংকাৰ গডৰেজৰ পৰা গোটেই লৈ গ'ল। লেপটপটো লৈ গৈছিলে কিন্তু পেলাই থৈ গৈছে বাহিৰত। বাকী নথি পত্ৰবিলাক পালোঁ। কোনফালেৰে সোমাইছিলে? এতিয়াতো আমাৰ মেইন দৰ্জাৰ পৰাই সোমোৱা যেন পাইছোঁ কাৰণ দৰ্জাৰ লকটো সেইখিনি ভাঙি আছে। আৰক্ষী আহিছে, আৰক্ষী বিষয়াই চালে, চব চালি জাৰি চালে। এতিয়া এজাহাৰ এখন দি দিছোঁ আমি, কি হয় চাই লওঁ আৰু। আচলতে এটা কথা ক'ব লাগিব, তেওঁ নিজ চকুৰে আচলতে প্ৰত্যক্ষ কৰিছিলে গোটেই ঘটনাটো কি আছিলে। অন্য দেখুৱাইছোঁ ইয়াৰে ভিতৰত থকা যিসমূহ আচবাব ইতিমধ্যে লৈ গৈছে। আৰু এই বাইদেউগৰাকীৰ পৰা আমি জানিম, বাইদেউ কি দেখিছিলে আপোনালোকে নিশাৰ ভাগত? মই এনেকৈ দেখা নাই, ছোৱালীটো এটা ফালে গম পাইছোঁ কি হ'ল কিবা হ'ল নেকি নহয় নীলা কি চুৰে নিলা ছোৱালী হৈ দৰ্জা খোলা আৰু দৰ্জাও খোলা, গডৰেজ খোলা, ৰুম কেইটা পিছত চেক কৰিলোঁ যি মোবাইল গেলা আছে কিন্তু লেপটপটো নাই। তাৰপিছত আৰু গডৰেজটো খোলা আছে। তাৰপাছত আমি সোণা চনা গেলা আমি গডৰেজৰ লাৰা নাই কিন্তু ড্ৰয়িং ৰুমত চফাত বহি সিহঁতে চব খুলি থৈ গৈছে। ড্ৰয়িং ৰুমত চফাত বহি পেলাই সোণাখানি বাচন মাকা উলিয়াই সোণা চনা নিছি। বাকী মোৰ সৰু বেগত কিবা পইচা অলপ আছিল সেইখিনি উলিয়াই নিছি। তাইৰ গডৰেজৰ পৰা পইচা কোন থাকে আপোনাৰ ঘৰত? মই থাকোঁ, মই ডাঙৰটো ছোৱালী সৰুটো ছোৱালী ল'ৰাটো 4জনে থাকোঁ আমি। সৰু ল'ৰাটোৰ এইটো ৰুম, আমি ডাঙৰ ছোৱালীটো মই সেইটো ৰুমত আছোঁ, সৰু ছোৱালীটো এইটোত আছিল। আৰক্ষী আহিছিলে? আৰক্ষী আহিছে, তাৰপিছত নিউজৰ মানুহ আহি আছে। এটা কথা ক'ব লাগিব যে এই যে 28 নম্বৰ গৃহত ইতিমধ্যে আৰক্ষীৰ তদন্ত ক্ষিপ্ৰতাৰে চলি আছে। হয়তো এই যি ঘটনা সংঘটিত কৰা চোৰ বা ডকাইতৰ নিশাৰ ভাগত যি ধৰণে আচলতে সোমাইছিলে অতি শীঘ্ৰে কৰায়ত্ব